MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা। চাওঁ হওক কি আছে আজি আমাৰ সংবাদ। যোৰহাটৰ ধনখোলৈত ভগৱান ৰামচন্দ্ৰৰ জন্মদিন পালন, ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন। নিউজ নাওৰ এক প্ৰতিবেদন। যোৰহাটৰ ধনখোলৈত ভগৱান ৰামচন্দ্ৰৰ জন্মদিন পালন, ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি যোৰহাট বাঁহফলাৰ ধনখোলৈত ভগৱান শ্ৰী শ্ৰী ৰামচন্দ্ৰৰ জন্মদিন পালন কৰা হয়। ধনখোলৈ গাঁৱৰ বিষ্ণু মন্দিৰ প্ৰেক্ষাগৃহত বিগত বৰ্ষৰ দৰে এইবাৰো অনুষ্ঠিত হোৱা ৰামচন্দ্ৰৰ জন্মদিন উপলক্ষে পুৱা বিষ্ণু মন্দিৰ মাংগলিক কৰ্ম সম্পন্ন হোৱাৰ পাছতে বৃক্ষৰোপণ কৰা হয়। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অনুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। যোৰহাট জিলা গোৰ্খা সন্মিলনৰ সম্পাদক ৰঞ্জন চেত্ৰীয়ে উদ্বোধন কৰা প্ৰতিযোগিতা পৰিচালনা কৰে দুলাল বৰা আৰু ৰাজু লোহাৰে। এই প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক উদ্যোক্তাসকলে পুৰস্কৃত কৰে। সংগীত পৰিৱেশন আৰু নেপালী সৃষ্টিশীল নৃত্যৰে জীপাল কৰি তোলা অনুষ্ঠানত ভগৱান ৰামচন্দ্ৰৰ জীৱন দৰ্শন সম্পৰ্কত আলোচনা কৰা হয়। যোৰহাট জিলা গোৰ্খা সন্মিলনৰ সভাপতি জয়ন্ত খৰকৰাই উদ্বোধন কৰা আৰু মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি কৃষ্ণ বাহাদুৰ চেত্ৰীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা আলোচনা চক্ৰত নামদেউৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গোলাপ বৰবৰা আৰু আদৰ্শ জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নিপেন দেউৰীয়ে আলোচক হিচাপে অংশগ্ৰহণ কৰি ৰামচন্দ্ৰৰ সম্পৰ্কত বহল ব্যাখ্যা দাঙি ধৰে। সংগীত আৰু হৰি কীৰ্তনেৰে সম্পন্ন হোৱা অনুষ্ঠানত সন্ধ্যা মন্দিৰ চৌহদত বন্তি প্ৰজ্বলন কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। ভগৱান শ্ৰী শ্ৰী ৰামচন্দ্ৰৰ আমি ভাৰতবাসী হিচাপে সকলো ভাৰতবাসীৰে প্ৰিয়, অতি শ্ৰদ্ধাৰ, সকলোৰে আত্মীয় দেৱতা। সেই অৰ্থত আমি গোৰ্খাসকলেও বহু যুগৰ আগৰ পৰাই পৰম্পৰাগতভাৱে আমি এই উৎসৱটি পালন কৰি আহিছোঁ। আৰু আমি কিছুমান শ্ৰুতিৰ পৰা আমি এই বিষ্ণু মন্দিৰ প্ৰতিষ্ঠা কৰা এজন ব্যক্তি আছিল, তেওঁ আছিল এজন আচাৰ্যদেৱ। সেই আচাৰ্যদেৱে ইয়াৰ পৰা নামনি অংশত মানে প্ৰায় 1836 বা 40ৰ ভিতৰত তেওঁ প্ৰতিষ্ঠা কৰিছিল বুলি আমি শ্ৰুতিৰ পৰা আমি এটা প্ৰতিবেদনত আমি বিষ্ণু মন্দিৰ প্ৰতিবেদন যিটোত সেইটোত আমি গাইডত লিখি ৰাখিছোঁ। আৰু আমি জনাত আমাৰ এই মন্দিৰটো প্ৰতিষ্ঠা হৈছে তেতিয়া কেঁচা হেৰিৰে আছিলে, সামগ্ৰীৰে মন্দিৰটো নিৰ্মিত হৈছিল। আৰু আমি জনাৰ পিছৰ পৰা সেই ভিত্তিতে আমি
1923 চনত এই গাঁৱতেই এই মন্দিৰ ভাগি প্ৰতিষ্ঠা হৈছিল আৰু ইয়াৰ প্ৰসাৰটো আমাৰ গোবৰ্ধন চেত্ৰী আৰু কোথো আৰু আমাৰ এই ইঞ্জয় মহন্তৰ মানে পিতৃ পিতাম্বসকলেও কিছু ভূমি ইয়াত তেওঁবিলাকে আগবঢ়াইছিল বৰ্তমান আমাৰ এই মন্দিৰৰ নিজস্ব মন্দিৰৰ নামত প্ৰায় 5 বিঘাৰ ওপৰত আমাৰ জমি আছে আৰু এই জমিত আমি এতিয়া এখন নামঘৰ আৰু তাৰ লগতে আমি স্থায়ীভাৱে এখন RCC মন্দিৰ ভগৱান নামৰ বিষ্ণুৰ নামৰ মন্দিৰ এটা প্ৰতিষ্ঠা কৰিবলৈ ওলাই আছোঁ কিন্তু আমাৰ আৰ্থিকভাৱে আমি গোৰ্খাসকল ধনখলৈত বসবাসৰ আৰ্থিকভাৱে পিছপৰাৰ কাৰণে আমাৰ দান বৰঙণি কিছু কৰি কিছু কম আগবঢ়াই থৈছোঁ আৰু ইয়াৰ পৰৱৰ্তী সম্প্ৰসাৰণ কৰিবলৈ আমাক অধিক অৰ্থৰ প্ৰয়োজন হয় আৰু সেই অৰ্থটো যদি আমি সংগ্ৰহ আদি কৰি পেলাই যদি পাওঁ তেতিয়াহ'লে এইটো পূৰ্ণাংগ এটা আমাৰ নামঘৰ প্ৰতিষ্ঠা কৰাৰ আমাৰ সিদ্ধান্ত আছে অন্যহাতে আমি ইয়াত ছাত্ৰ ছাত্ৰীসকলক ৰাখি আমি অন্যান্য বাদ্যযন্ত্ৰ আৰু আমাৰ মহাপুৰুষ শংকৰদেৱৰো কিছু চিন্তা চৰ্চা আমি ইয়াত প্ৰতিষ্ঠা কৰিম বুলি আমাৰ উদ্যোক্তাসকলেও আমি সেইটো চিন্তা চৰ্চা কৰি আছোঁ আৰু শংকৰ কলাকৃষ্টিৰো ইয়াত কিছু আমি চৰ্চা কৰিম সেই চৰ্চাৰ কাৰণেও আমাৰ এখন ভৱন অনাগত কালত আমি ইয়াত প্ৰতিষ্ঠা হ'ব লাগে বুলি আমি চৰকাৰ পক্ষকো কিছু অনুৰোধ জনাই আহিছোঁ আৰু এতিয়াও আমি চৰকাৰ পক্ষক অনুৰোধ জনাম আৰু এই মন্দিৰটোৰ এতিয়াও ইয়াৰ এটা নিয়মাৱলী সেই নিয়মাৱলীটো এতিয়া আমাৰ প্ৰস্তুত হোৱা নাই আৰু আমাৰ এই নিয়মাৱলী প্ৰস্তুত হোৱাৰ পিছত ইয়াৰ ৰেজিষ্ট্ৰেশ্যন কামটো বাকী আছে সেই ৰেজিষ্ট্ৰেশ্যন আদি কাম হোৱাৰ পিছত ইয়াত আমাৰ এটা পৰিকল্পনা আছে এই ৰাম মন্দিৰে এই অঞ্চলটোত এটা ভগৱানৰ বাৰ্তা আৰু শুভ যিখিনি আমাৰ ঈশ্বৰ তত্ত্বৰ যিখিনি আদৰ্শ আছে সেই আদৰ্শটো ইয়াৰ জৰিয়তে গোটেই আমাৰ জনজাতিসকল অজনজাতিসকল অন্যান্য আমাৰ যিসকল পিছপৰা শ্ৰেণী গোৰ্খাসকলৰ মাজত আমি ঐক্য আৰু সম্প্ৰীতিৰ এটা ডাঙৰ এনাজৰী গঢ়িম বুলি আমি সকলো ভাবিছোঁ সেই অৰ্থে এইবাৰো আমি এই ৰামনৱমী অলপ বহল এটা পৰিক্ৰমাৰে আমি আৰম্ভ কৰিছোঁ আৰু ইয়াত আমাৰ পুৱা 7:30 বজাৰ পৰা এটা মাংগলিক অনুষ্ঠান আছিলে মন্দিৰৰ সেই মাংগলিক অনুষ্ঠানটোই আমাৰ পুৰোহিত স্থানীয় পুৰোহিত হৰিলাল উপাধ্যায়ৰ দ্বাৰাই আৰম্ভ হৈ আছে আৰু কিছু সময়ৰ পিছত সমাপ্ত হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন তেওঁবিলাকৰ প্ৰতিভা বিকাশৰ কাৰণে আমি কুইজ আৰু আপোনাৰ চিত্ৰাংকন আয়োজন কৰিছোঁ আজি সেইখিনিও আমাৰ আৰম্ভ হৈ আছে অন্যহাতে আমাৰ সংগীত ৰামৰ ভজন কীৰ্তন আদিও আমি ইয়াৰ পাছত কৰিম আৰু সেইখিনি আমাৰ এই ৰামনৱমীৰ মূল উদ্দেশ্য আৰু সকলো ভক্তপ্ৰাণ ৰাইজ ইয়াত গোট খাই আজি আমি বক্তাসকলে যিটো ক'ব তেওঁবিলাকে শুনি ধন্য হ'ব আজি ক'বলগীয়া মোৰ ইমানেই সৰ্বপ্ৰথমে মই সকলো ভাৰতীয় হিন্দুসকলক আজি ৰামনৱমীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই ৰামনৱমীৰ উৎসৱে ভাৰতবৰ্ষৰ সকলো হিন্দু মানুহৰ মনত শান্তি সম্প্ৰীতি বজাই থাকে আৰু লগতে শ্ৰীৰামচন্দ্ৰই যাতে ভাৰতবৰ্ষত শান্তি প্ৰতিষ্ঠাৰ হকে তেওঁ যিটো আশা কৰিছিল সেই আশা যাতে বাস্তৱত ৰূপায়িত হয় তাৰ পাছত হ'ল আজি আমাৰ বিভিন্ন কাৰ্যসূচী আছে প্ৰথমে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী হৈ গৈছে তাৰ পাছত আছে আমাৰ মাংগলিক অনুষ্ঠান এটা চলি আছে তাৰ পাছত চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা আছে সেইটো আমি ইতিমধ্যে LP স্কুলত চলাই আছোঁ আৰু ইয়াৰ পাছত আমাৰ ভজন কীৰ্তন হ'ব তাৰ পাছত এটা ধৰ্মালোচনী সভা হ'ব সভাত বিভিন্ন ব্যক্তিসকলক বক্তৃতা দিবৰ কাৰণে ধৰ্মানুষ্ঠানী সভাত বক্তৃতা দিবৰ কাৰণে নিমন্ত্ৰণ কৰি অনা হৈছে তেখেতসকল খুব সম্ভৱ এতিয়া আহি পাবহি গতিকে আজিৰ কাৰ্যসূচী আৰু গধূলিৰে সন্ধিয়া সময়ত আকৌ ইয়াত এটা আৰতি কৰা হ'ব সেই আৰতি ৰামৰ ভজন কৰা হ'ব গতিকে আজিৰ দিনটোৰ কাৰ্যসূচী ইমানেই যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও 24x7